হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, ষ্টাডিমিট ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠৰ লেচন 7ৰ এছাইজ বিডি নামৰ পাঠটোৰ সবিশেষ আলোচনা আগবঢ়াবলৈ গৈ আছোঁ। তোমালোকে ভিডিঅ'টো যোৱাৰ আগতে যদি প্ৰথম ভিডিঅ'টো চাই আছা তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিবা। আহা আমি পাঠটো আৰম্ভ কৰোঁ। পাঠটো আৰম্ভ কৰাৰ আগতে তোমালোকৰ কিতাপখন উলিয়াই ল'বা। কিতাপত লেচন 7 এছাইজ বিডি পাঠটোৰ 82 পেজত আছে। তো আহা আমি পাঠটো আৰম্ভ কৰোঁ। এছাইজ বিউটি। You have probably seen many beautiful children in your family and neighborhood. তুমি সম্ভৱতঃ দেখিছা তোমাৰ ঘৰৰ ওচৰত বা তোমাৰ গাঁৱত বা তোমাৰ চুবুৰীত ধুনীয়া ধুনীয়া ল'ৰা ছোৱালী আছে। In pairs, tell each other about a child who you think is beautiful. তোমালোকে জোৰ পাতি আলোচনা কৰা যে তোমালোকৰ গাঁৱত বা তোমালোকৰ ঘৰৰ ওচৰত থকা কোনজন ল'ৰা বা ছোৱালী আটাইতকৈ বেছি ধুনীয়া। Why is the child beautiful? আৰু সেই শিশুবোৰ কিয় ধুনীয়া লাগে বা ধুনীয়া হয়। Here is a story about a beautiful child who lived during the reign of Emperor Akbar. ইয়াতে এটা ধুনীয়া শিশুৰ গল্পৰ কথা কৈছে যিজনে নেকি আকবৰৰ ৰাজত্বকালত বসবাস কৰিছিল। Let us read how Birbal, Emperor Akbar's famous minister, helps the emperor learn more about the beauty of children. আহা আমি চাওঁ সম্ৰাট আকবৰৰ বিখ্যাত মন্ত্ৰী বীৰবলে কেনেকৈ শিশুৰ সুন্দৰতাৰ বিষয়ে এটা পাঠ পঢ়াইছিল। Emperor Akbar was very happy as his son Selim had a son. সম্ৰাট আকবৰ খুবেই সুখী হৈছিল কিয়নো তেওঁৰ ল'ৰা চলিমৰ এজন ল'ৰা সন্তান জন্ম পাইছিল। The king was very fond of his grandson. আৰু সেই ৰজাজন তেওঁৰ নিজৰ নাতিয়েকক মানে খুব প্ৰিয় আছিল। নাতিয়েকটো তাৰ খুব প্ৰিয় আছিল, খুব মানে ভাল পাইছিল। He spent hours playing with the child and had started neglecting the affairs of the state. তেওঁ সদায় সেই শিশুটোৰ লগতে খেলি আছিল, খেল ধেমালি কৰিছিল আৰু তেওঁৰ ৰাজসভাৰ কামসমূহ কি কৰিছিল, অৱহেলা কৰিছিল। Whenever he came to the court, he would discuss only his grandson. যেতিয়াই নেকি তেওঁ ৰাজসভাত আহিছিল, কৰ্টত আহিছিল, তেওঁ কেৱল তেওঁৰ নাতিৰ বিষয়েই আলোচনা কৰিছিল। He used to say, তেওঁ কৈছিল, there is no child more beautiful than my grandson. যে মোৰ নাতিতকৈ আৰু কোনো সুন্দৰ শিশু নাই। Everyone agreed with Akbar. সকলোৱে আকবৰৰ কথাত সন্মতি জনাইছিল except বীৰবলৰ বাহিৰে। As they were scared of the king. কিয়নো বাকীবোৰে ৰজাক দেখি ভয় কৰিছিল, সেইকাৰণেই ৰজাই যিটো কৈছিল সেইটোকেই হয় ভৰ দিছিল, হয় বুলি কৈছিল। কিন্তু বীৰবল ইয়াৰ ব্যতিক্ৰম আছিল। বীৰবলে কৈছিল, হুজুৰ, the young prince is very beautiful. যে এই সৰু ৰাজকুমাৰজন খুবেই ধুনীয়া। But all parents find their children beautiful. কিন্তু সকলো মা দেউতাৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালী সুন্দৰ। Akbar became angry when he heard this. আকবৰে খঙত জ্বলি পৰি গৈছিল যেতিয়া নেকি তেওঁ এইটো শুনিছিল। How dare you say this, বীৰবল? তুমি এনেদৰে ক'বলৈ ক'ত সাহস পালা? No child is more beautiful than my grandson. মোৰ নাতি ল'ৰাতকৈ আৰু কোনো শিশু ইমান ধুনীয়া নাই। One minister then said, তাৰ পাছত এজন মন্ত্ৰীয়ে ক'লে, tomorrow let us all bring a child who we think is beautiful. তেতিয়াহ'লে চোৱা যাওক, অহাকালি আমি প্ৰত্যেকেই এজনকৈ শিশু আনিম যিটো নেকি আমি ভাবোঁ আটাইতকৈ ধুনীয়া। Then we can judge for ourselves. তাৰ পাছত আমি নিজে পৰীক্ষা কৰিব পাৰিম
সেই কোনজন আটাইতকৈ ধুনীয়া। The next day, তাৰ পিছদিনাখন, everybody brought a child to the court except Birbal. তাৰ পিছদিনাখন প্ৰত্যেকেই আকবৰৰ ৰাজসভাত এজন এজনকৈ শিশু লৈ আহিলে বীৰবলৰ বাহিৰে, কিন্তু বীৰবলে আনিব পৰা নাই, বীৰবলে নানিলে। আকবৰ asked him, তেতিয়া আকবৰে ক'লে, why have you not brought a child? তুমি কিয় কেঁচুৱা লৈ অহা নাই বা শিশু এটা লৈ অহা নাই? Where is the child that is more beautiful than my grandson? তুমি কোৱাৰ মতে সেই ধুনীয়া শিশুটো ক'ত, যিটো নেকি মোৰ নাতিতকৈ বেছি ধুনীয়া? I have found a child who is the most beautiful child in the entire country. তেতিয়া বীৰবলে ক'লে যে মই এনে এজন শিশু পাইছো, যিটো শিশু নেকি আমাৰ ৰাজ্যৰ ভিতৰতকৈ, আমাৰ এই দেশৰ ভিতৰতে আটাইতকৈ ধুনীয়া শিশু। The mother is refusing to let me bring the child to the court. কিন্তু শিশুটোৰ মাকে শিশুটো ইয়ালৈ লৈ আহিবলৈ নিদিলে। The mother is refusing. মাকজন কি কৈছে, অস্বীকাৰ কৰিছে। To let me bring the child to the court. শিশুটো ইয়ালৈ লৈ আহিবলৈ। She does not want strangers to cast an evil eye on her child. শিশুটোৰ মাকজনে নিবিচাৰে যে কোনোবা অচিনাকি মানুহৰ বেয়া চকু তাৰ শিশুৰ ওপৰত পৰক, কোনো অচিনাকি বেয়া মানুহৰ কুদৃষ্টি তাৰ শিশুৰ ওপৰত পৰক বুলি মাকজনীয়ে শিশুটো আনিব নিদিলে। বীৰবলে ক'লে, to this আকবৰ said, তাৰপিছত আকবৰে ক'লে, if this so, যদি এইটো সঁচা হয়, we can go and see the child in this place. তেতিয়াহ'লে আমি সেই জেগাটোত যাব পাৰো য'ত নেকি শিশুটো আছে, আৰু আমি আমাৰ কি কৰিম, ভেষ বদলাই যাম, আমাৰ ৰূপ সলনি কৰি যাম। আমি যিটো বেশত আছো সেইটো বেশত নাযায় অন্য ধৰণে যাম। কিয়নো যদি ৰজাৰ সাজত যায়, ৰজাৰ সাজ পিন্ধি যায়, তেতিয়াহ'লে সকলোৱে চিনি পাব আৰু তেতিয়া ভয় পাব মানুহলৈ দেখি। সেইকাৰণে ক'লে যে আমি ছদ্ম বেশত যাম, আমি বেশ সলাই যাম। So Akbar, Birbal and a few other ministers disguised themselves and went to see the child. তাৰপাছত আকবৰ, বীৰবল আৰু কেইজনমান মন্ত্ৰীয়ে সিহঁতৰ ছদ্মবেশ ধাৰণ কৰি সেই জেগালৈ গ'ল। বীৰবলে সিহঁতক তাত লৈ গ'ল। Birbal led them to a small dirty but where they saw a child playing on a heap of sand. এতিয়া বীৰবলে কি কৰিলে, সিহঁতক এনেকুৱা এখন ঘৰলৈ লৈ গ'লে, সৰু এটা ঘৰলৈ লৈ গ'লে, য'ত নেকি এটা খুব ভাঙা চিঙা জুপুৰি ঘৰ আছে, আৰু তাতে এটা শিশু বালিৰ থুমৰ ওপৰত খেলি থকা দেখি আছে। All of them were shocked. মানে সিহঁতে সকলোৱে মানে অলপ আচৰিত হ'ল, চক খালে, as they had never seen an uglier child. কিয়নো সিহঁতে ইয়াতকৈ আৰু কুৎসিত শিশু আগতে কেতিয়াও দেখা নাই। The child had running nose. শিশুটোৰ নাকেৰে কি ওলাই আছিল, সেয়া ওলাই আছিলে। ৰানিং নোজ মানে নাকেৰে পানী ওলাই থকা, চৰ্দি লাগিলে যেতিয়া আমাৰ নাকেৰে কি ওলায়, তেনেকুৱা ৰানিং নোজ মানে চৰ্দি লগাৰ পাছত শিশুৰ নাকেৰে যে পানী ওলায়, সেয়া নোলায়, সেইটো কৈছে। The child was a running nose. শিশুটোৰ নাকেৰে সেয়া ওলাই আছে। He had chicken pox marks all over his body. তেওঁৰ গাত চিকেন পক্স আছিলে। চিকেন পক্স মানে কি, আমি যে বসন্ত ওলাই, আই ওলাই, ডাঙৰ ডাঙৰকে আই ওলোৱাৰ পাছত যে গাটোত দাগ হৈ থাকে অলপ অলপ, তেনেকুৱা দাগ হৈ আছিলে। He had chicken pox marks all over his body. শিশুটোৰ গাত তেনেকুৱা বসন্ত হোৱাৰ দাগ আছিলে। One of his eyes was half shut and was full of dirt. আৰু তেওঁৰ এটা চকু আধা খোলা আছিল আৰু সম্পূৰ্ণ কি ধূলি বাকতিৰে মানে ডাৰ্টি হৈ আছিল, মানে কি লেতেৰা হৈ আছিল। আকবৰ was irritated and said, আকবৰ তেতিয়া মানে অলপ দ্বিধাবোধ কৰি আৰু ক'লে, নিজতে মানে কি অলপ খং কৰিলে আৰু ক'লে, বীৰবল, you call this child the most beautiful. বীৰবল, তুমি এইটো শিশুক তুমি আটাইতকৈ ধুনীয়া বুলি কৈছা? I hope God will forgive me. মই ভাবো ঈশ্বৰে মোক মাফ কৰক, আশা কৰোঁ ঈশ্বৰে মোক মাফ কৰক, ক্ষমা কৰক। But I have never seen an uglier child in my life.
মই ইয়াতকৈ আৰু কুৎসিত শিশু মোৰ জীৱনত কেতিয়াও ক'তো দেখা নাই। The child's mother overheard Akbar. She was very angry. তেতিয়া শিশুটোৰ মাকে আকবৰৰ এইটো কথা শুনিলে আৰু আকবৰৰ প্ৰতি খুবেই খং কৰিলে। She picked up the child and screamed at Akbar. আৰু সেই শিশুটোৰ মাকে শিশুটোক কোলাত ল'লে আৰু আকবৰৰ ফালে খং ভাৱেৰে চালে। How dare you call my child ugly? তুমি মোৰ শিশুক কুৎসিত ক'বলৈ কোন? He is the most beautiful child God could give given me. তেওঁ হ'ল আটাইতকৈ সুন্দৰ শিশু যাক নেকি ঈশ্বৰে মোক উপহাৰ দিছে। Get out of here. ইয়াৰ পৰা আঁতৰি যা। Get out of here. আঁতৰি যোৱা ইয়াৰ পৰা। I don't want strangers to cast their evil eye on my child. মই নিবিচাৰোঁ মোৰ শিশুৰ ওপৰত কোনোবা বেয়া মানুহৰ বেয়া চকু পৰক, কুদৃষ্টি পৰক। She whipped her child's face and kissed him. তেতিয়া তাই শিশুটোৰ মুখখন মোহাৰি দিলে আৰু চুমা খালে, তাৰ মুখত চুমা খালে। Taking the child inside, তাৰ পাছত শিশুটো ভিতৰলৈ লৈ গ'ল, ঘৰৰ ভিতৰলৈ লৈ গ'ল। She closed the door, আৰু দুৱাৰটো বন্ধ কৰি দিলে। আকবৰ finally agreed with Birbal. অৱশেষত আকবৰে বীৰবলৰ লগত মান্তি হ'ল। He said, তেওঁ ক'লে, You are right, Birbal. Birbal, তুমি সত্য, তুমি ঠিক কৈছা। All children seem beautiful to their parents. প্ৰত্যেকটো শিশুৱে সিহঁতৰ মা দেউতাৰ কাৰণে সুন্দৰ। তো পাঠটো কেনে লাগিল তোমালোকে জনাবা আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এনেধৰণৰ ভিডিঅ' আৰু আগলৈ এই চেনেলত পাই থাকিবা। তো এইটো ভিডিঅ' ইয়াতেই সমাপ্ত হ'ল। নেক্সট আমি ইয়াৰ কুৱেশ্যনসমূহ আলোচনা কৰি আন এটা ভিডিঅ' বনাম। ঠিক আছে, ধন্যবাদ।